दिलीप सैकिया ने जोरहाट में आयोजित एक कार्यक्रम के दौरान कांग्रेस और विपक्षी गठबंधन पर जमकर निशाना साधा। उन्होंने कहा कि कांग्रेस का संघर्ष विकास और विकसित असम के खिलाफ है, जबकि भाजपा का संघर्ष विनाश के खिलाफ है। प्रदेश भाजपा अध्यक्ष दिलीप सैकिया ने कहा कि विपक्षी एकता केवल जनता को गुमराह करने के उद्देश्य से की जा रही है। उन्होंने आरोप लगाया कि कांग्रेस नेता भूपेन बोरा के द्वारा महिलाओं के प्रति की गई कथित टिप्पणी या इशारे को लेकर भी सवाल उठ रहे हैं। सैकिया ने कहा कि उस इशारे का अर्थ क्या था ये स्पष्ट नहीं, लेकिन इस प्रकार की राजनीति अस्वीकार्य है। दिल्ली होटल में संभावित विपक्षी बैठक को लेकर भी उन्होंने तंज कसते हुए कहा कि वहां क्या चर्चा होगी इस समय आने पर ही पता चलेगा। साथ ही उन्होंने कांग्रेस सांसद गौरव गोगोई पर भी टिप्पणी करते हुए कहा कि वे एक अच्छे वक्ता हो सकते हैं, लेकिन अच्छे प्रशासक नहीं। मुख्यमंत्री पद को लेकर चल रही अटकलों पर प्रतिक्रिया देते हुए सैकिया ने स्पष्ट कहा कि मुख्यमंत्री का बेटा स्वयं मुख्यमंत्री ही बन सकता, ये लोकतांत्रिक प्रक्रिया से ही तय होगा। कार्यक्रम में भाजपा नेताओं और कार्यकर्ताओं की उपस्थिति रही। বিজেপিত কোনো বিসম্বাদ নাই, আগতো নাছিল, ভৱিষ্যতেও নাথাকে। যিটো দেখিছে এইটো হয়তো ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা সমৰ্থক শুভাকাংক্ষী হ'ব পাৰে, কিন্তু বিজেপিৰ কাৰ্যকৰ্তাৰ প্ৰতি বিসম্বাদ নাই। যোৰহাটৰ 4টা সমষ্টি মই আগতেও ৰাতিপুৱা ক'লো আপোনালোকক, 4টা সমষ্টিত আমি নিৰ্বাচন খেলিম NDA হিচাপে, আৰু 4টা সমষ্টিত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি ৰাইজৰ আশীৰ্বাদেৰে নিশ্চিতভাৱে 4টা সমষ্টিত আমি NDA হিচাপে আকৌ কৈছোঁ আমি জয়যুক্ত হ'বলৈ সক্ষম হ'ম। কোনোবাই যেতিয়া ক'ৰবাত কৈছে মই তেওঁলৈ অনুৰোধ থাকিব তেওঁ এনেধৰণৰ বক্তব্য যাতে ক'তো নিদিয়ে। একমাত্ৰ বিকল্প ৰাজনৈতিক শক্তি হ'ল বিজেপি বা NDA। গতিকে বিজেপি NDA নিশ্চিতভাৱে বিৰোধীৰ যিটো আমি জানো যে ভূমিকা এটা থাকে, গণতন্ত্ৰত শক্তিশালী ভূমিকা থাকিব লাগে। গতিকে এটা শক্তিশালী বিৰোধী হিচাপে নিৰ্বাচনতো অৱতীৰ্ণ হওক, আমাক সমালোচনাও কৰক, তাত কোনো আমাৰ আপত্তি নাই। কিন্তু তেওঁলোকৰ যিটো বিৰোধী একতা হোৱাৰ যিটো লক্ষ্য, সেই লক্ষ্যটো হৈছে মানে এটা ভুৱা এটা বাগধাৰা সৃষ্টি কৰা, এটা ফলছ নেৰেটিভ সৃষ্টি কৰা, আৰু তাৰ জৰিয়তে অসমৰ ৰাইজক বিভ্ৰান্ত কৰি বিপথে পৰিচালিত কৰি অসমৰ যিটো বিকাশ যাত্ৰা সুৰক্ষিত বিকশিত অসমৰ আগ বাধাগ্ৰস্ত কৰিবৰ কাৰণে তেওঁলোকে এটা কুৎসিত প্ৰয়াস চলাইছে। সেই প্ৰয়াসক ভাৰতীয় জনতা পাৰ্টি NDA কোনোপধ্যে সফল হ'ব নিদিয়ে আৰু অসমৰ ৰাইজেও নিদিয়ে। নিৰ্বাচনী ৰাজনীতি ধৰণৰ যদি আজিতে কলিতেই যদি এনেধৰণৰ পৰিৱেশ, যোৰহাটতো প্ৰথমবাৰ জিকিছে না, গত দুবাৰ যোৰহাটত MP হোৱা নাই নহয়, প্ৰথমবাৰে MP হৈছে। যে যি মূলা বাঢ়ে তাৰ দুবাৰতেই চিন মৰ্ণিং শ্ব'জ দি দিয়ে। যদি প্ৰথমবাৰ জিকোতেই যোৰহাটবাসীক এনেধৰণৰ বঞ্চনা, এনেধৰণৰ যোৰহাটবাসীক যদি মানে একেবাৰে একাষৰীয়া কৰি থৈ দিয়ে, ভৱিষ্যতৰ দিনত আৰু কি হ'ব পাৰে যোৰহাটৰ প্ৰবুদ্ধ জনগণে নিশ্চয় এই কথাটো ইতিমধ্যে বুজি উঠিছে। কংগ্ৰেছৰ যিটো যুঁজ, খিলঞ্জীয়াৰ বিৰুদ্ধে যুঁজ, কংগ্ৰেছৰ যুঁজ হ'ল ভাৰতক ভাল পোৱা, অসমক ভাল পোৱা শক্তিৰ বিৰুদ্ধে। আৰু যিসকলে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰে, অসমক অস্থিৰ অশান্ত কৰিব বিচাৰে, সেই শক্তিৰ সমৰ্থনত গৌৰৱ গগৈ কংগ্ৰেছ দল। গতিকে খিলঞ্জীয়া প্ৰকৃত থলুৱা অসমীয়া মূলৰ মানুহৰ বিৰুদ্ধে যিসকলে ষড়যন্ত্ৰ ৰচে, সেই শক্তিৰ সমৰ্থনত আৰু যিসকলে আমাৰ নিচিনা যিসকলে ৰাজ্যখনৰ স্বাৰ্থ, ৰাজ্যখনৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত, অৰ্থনৈতিক নিৰাপত্তা, সামাজিক নিৰাপত্তাৰ যি চিন্তা কৰে ভাৰতীয় জনতা পাৰ্টিটোৱে, তাৰ বিৰুদ্ধে তেওঁলোকৰ যুঁজ। অৰ্থাৎ এফালে বিকাশ আমাৰ, আনফালে বিনাশ গৌৰৱ গগৈ কংগ্ৰেছ পাৰ্টি। বিনাশৰ যুঁজখন বিকাশৰ বিৰুদ্ধে কৰিম বুলি কৈছে, আমি বিকাশৰ যুঁজখন বিনাশী শক্তিৰ বিৰুদ্ধে কৰিম। सूचना इंडिया के सभी दर्शकों को बधाई। अब आप सूचना इंडिया देख सकते हैं जियो TV चैनल नंबर 4053 पर भी। साथ ही सूचना इंडिया के सभी सोशल प्लेटफॉर्म Instagram, Facebook और Twitter से जुड़े और पाएं आपके क्षेत्र से जुड़ी हर एक खबर।